কলৈ ধৰি নিছ মই বানপানীত উঠি অহা ল'ৰাহে মই তহঁতকনো কি দিব পাৰিম মোক এৰি দে মই ঘৰলৈ যাওঁ মা দেউতালৈ বৰ বেয়াকে মনত পৰিছে মা মোক কলৈ ধৰি নিছে একেটাই তহঁতি কিনো কৈছ মই একো বুজি পোৱা নাই কিনো গুলু 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 কৰি আছ মোক এৰি দে চলো চলো আয়ো মাথা কম কেইটা এনেকুৱা জুচে ঠেলা মাৰি দিছে বৰ বেয়াকে দুখ পালো আয়ো এহাল আকৌ কৃষ্ণ প্ৰভু কি অদ্ভুত ভাষা মাৰিছে ঐ এইজনী দেখোন আমাৰ গোপাল দেতিহঁতৰ এটা নিচিনাই কিবা এটা ভালকে ক'লে বুজি পাব যেন লাগিছে কৈ চাওঁগে চাগে এজনীকে এটা নমস্কাৰ দেই মোৰ নাম গুটি আমাৰ গাঁৱত মানে পুখুৰীদিনা বানপানী হৈছিলে মই সেই লগৰকেইটাৰ লগত ননহঁতৰ চোতালতে খেলি আছিলো কোনেনো জানে ঘপকে পানী বাঢ়ি আহিব বুলি এই পানী বাঢ়ি আহিলে আৰু সেইখিনিতে মই পানীতে পৰিলো তাৰপিছৰখিনি একো মনত নাই তাৰপিছত উঠি দেখিলো আপোনাৰ সেই মানুহকেইজনে মোক এনেকে ধৰি ইয়ালৈ লৈ আহিছে মোক এতিয়া ঘৰলৈ যাবলৈ দিয়ক ঘৰলৈ যাওঁ মোৰ মা দেউতালৈ বৰ মনত পৰিছে বাকীবোৰে বুজিয়ে নাপায় আপোনাকে ক'লো আৰু কিবা এটা কৰি দিয়ক আয়ো মাইজনীক দেখোন কথাই ক'ব নোৱাৰি ককা মই আপোনাৰ ভৰি হাতে ধুইছো মোক ঘৰলৈ যাবলৈ দিয়ক মা দেউতা চাগে কান্দি কাটি পগলাই হৈছে মই নদীতহে উঠি আহিছিলো মই পানীত উঠি আহিছিলো মই একো নাজানো মই বহুত সৰু ল'ৰা মোৰ লগৰ ল'ৰা আছে মই স্কুললৈও যাব লাগে ইয়াত এনেকে আপোনালোকে ধৰি থৈ দিলে মই স্কুললৈ কেনেকে যাম বাৰু মা দেউতা কান্দি কাটি কি অৱস্থা হ'ব এতিয়া ককা মোক ঘৰলৈ যাবলৈ দিয়ক নহব কোনেও একো বুজিয়ে নাপায় যি দেখিছো প্ৰভু তুমি একমাত্ৰ ভৰসা মোক ৰক্ষা কৰিবা মোক কি কয় ইহঁতে ঠিকেই নাই মোক চাগে ইহঁতে মাৰি পেলাব এতিয়া ইহঁতে সেই প্ৰভু ৰক্ষা কৰা মোক পিঠিটোতে নুখুচুবি হয় বৰকে বিষাইছে মোক বচা আজি 10 দিনে হ'ল হেৰো তুমি পাকঘৰলৈ আহি আহি কান্দি কান্দি গুচি যোৱা খাবলৈতো কাৰ মন যায় হয় মোৰো মন নাযায় কিন্তু পেটৰ ভোকেতো বুজি নাপায় সেইবোৰ কিমান আৰু লোকৰ ঘৰলৈ গৈ ভাত খাম আজি ঘৰতে দুটামান বনোৱা সুদা ভাত দুটামান হ'লেই হ'ব বেলেগ একো নালাগে মোক ভাত খুজি উৎপাত কৰা ল'ৰাটো নাই মইনো কাৰ কাৰণে ভাত সিজাওঁ মোক ল'ৰাটো আনি দে তাৰ মুখখন নেদেখা আজি বহুত দিন হ'ল তাক এবাৰ চুই চাবলৈ বৰকৈ মন গৈছে ভগৱন্তই তাক ভালে ৰাখক য'তেই নাথাকক সি মোৰ ল'ৰাটো মোৰ জীৱনটো শেষ সিমানতে মই এইটো জনমত মা দেউতা মোক নেদেখোগে আৰু হে ভগৱান মা দেউতাক ভালে কুশলে ৰাখিবা ঐ নন ঐ মনক ঐ তহঁতলৈ বৰকে মনত পৰিছে মোক ইয়াৰ পৰা লৈ যায় ল'ৰা এনেকে চিঞৰ বাখৰ কৰি নাথাকিবি নেকান্দিবি কোনে কথা কৈছ মই তোক বান্ধি থোৱা খুঁটিটো খুঁটিটোৱে কথা কৈছ কি কথা আকৌ ময়ো তোৰ নিচিনাই আছিলো বুজিছ মোক সিহঁতে তোৰ নিচিনাই এনেকে দুদিনমান বান্ধি থৈছিলে মই বৰকে চিঞৰ বাখৰ কৰি আছিলো সিহঁতৰ যিজনীহে মহাৰাণী খঙতে মোক যাদু মন্ত্ৰ কৰি এনেকুৱা খুঁটি বনাই পেলালে মই আৰু জীৱনতো লছ কৰিব নোৱাৰিলো মই এই হাবিখনত আগতে খৰি কাটিবলৈ আহিছিলো বুজিছ কিমান দিন হ'ল পাহৰিলোৱে সেইদিনা কপালে বেয়া আছিল সিহঁতে মোক ধৰি বান্ধি ইয়ালৈ লৈ আহিলে আৰু আজি মই এই গতি সেইকাৰণে তোক কৈছো বৰকে চিঞৰ বাখৰ নকৰিবি সিহঁতৰ মহাৰাজে অকল শুয়ে থাকে কেনেবাকে যদি টোপনি ভাঙে কিবা এটা কাৰণ নোহোৱাকে তোৰ উৎপাতত তেতিয়াহ'লে তয়ো জানি লবি তোকো মোৰ নিচিনাই খুঁটি বনাই পেলাব জীৱনত লছ কৰিব নোৱাৰাকে মানে ইহঁতে যাদু মন্ত্ৰও জানে মই উৎপাত কৰিলে মোক বেলেগ কিবা বনাই পেলাব মানে তোক সেইকাৰণে কৈছো বৰকে উৎপাত নকৰিবি যেনেকে বান্ধি থৈছে সেনেকে থাক সিহঁতৰ মতে চব কৰি থাক কেতিয়াবা এনেকুৱা সময়ো আহিব তোক যদি মন যায় সিহঁতে খুলিও দিব পাৰে সিহঁতৰ মন একো বুজিবই নোৱাৰি নদীৰ পানীও শুকালে বানপানীও শুকালে আমাৰ পগলাটোহে ঘৰলৈ ঘূৰি নাহিলে দেখিলি এই পুলিচ মুখা ইমানকে নদীখন গোটালিও যে তাক উলিয়াব নোৱাৰিলে ভাবিলে বহুত আচৰিত লাগে মোৰ জানো কেতিয়াবা এনেকুৱা লাগে সি ক'ৰবাত আছে কিন্তু ঘৰলৈ আহিবহে পৰা নাই ৰাতি সপোনত 2 দিন দেখিছোঁ মই তাক ক'ৰবাত বোলে বেয়াকৈ ফচি আছে সি কান্দি কান্দি চাবি সি এদিন নহয় এদিন ওলাবহি
নহ'লে এটা কাম কৰোঁ নি? কি? গাঁওখনৰ সিটো মূৰে যে ডাঙৰ হাবিখন আছে, আমাক দেখোন সৰুৰ পৰা তালৈ যাবলৈ নিদিয়ে। তাত বোলে কিবা বন মানুহ আছে, সি উঠি গৈ গৈ তালৈ পোৱাগৈ নাইতো। নদীখন সেইফালেহে বৈ গৈছিলে, তাত জানো মানুহবোৰে বিচাৰিলে? তালৈ যাওঁ বুলি ক'লে ঘৰত মোক পিঠি বহল কৰিব। সুধিব পাৰিবি জানো ঘৰত? ধাত, তোক সুধিবলৈ কোনে কৈছে আকৌ? সুধিব নালাগে নহয়, নুসুধাকৈ যাম তিনিটাই মনে মনে। ব'ল আজি ৰাতিয়ে ওলা। নুসুধাকৈ গ'লে কথাটো ভাল হ'ব জানো? পিছত যদি আমি তালৈ গৈ ফচি যাওঁ তেতিয়া? চাৰিটাই যদি ওলাই আহিব নোৱাৰোঁ, সিও যদি তাতে আছে, তেতিয়া কি কৰিবি? পিছৰ কথা পিছত হ'ব, যি হৈ দেখা যাব। আমাৰ লগৰ এটা তেনেকৈ নাইকিয়া হৈ গ'ল। সিহঁতৰ মাক বাপেকো সহায় কৰিবলৈ দেখোন গাঁৱৰ বেলেগ মানুহবোৰ নাই অহা। সেইদিনা পুলিচ যিকেইটা বিচাৰিলে আৰু তাৰপিছত দেখোন বাদেই দিলে। আমি কেইটাই কিবা এটা কৰিব লাগিব। ভগৱানে যদি বিচাৰে আমি চাৰিটাই তাৰ পৰা ভালকৈ গুচি আহিব পাৰিম। কথাটো ভালকৈ চিন্তা কৰি লওঁ। কি আৰু চিন্তা কৰিবলৈ আছেতো? যা যদি ওলাবি, নহ'লে মই অকলে যাম। তহঁতলৈ মই বাচাই থকা মানুহো নহয়। ইমান উৎপাতত কামবোৰ নকৰিবি, ভাবি চিন্তি ভালকৈ চাই ল'ব লাগিব। ই ঠিকে কৈছে, তাৰ লগত যদি আমি গোটেইকেইটাই ফচি যাওঁ, গোটেইকেইটাকে মাৰি পেলাব বাপেকে বন মানুহে ধৰিব পাৰিলে। আমি তাক যেন তেনে বচাই আনিব লাগিব নহয়। অকণমান সেইকাৰণে সাজু হৈ যাব লাগিব ভালকৈ। কেনেকৈ সাজু হৈ যাবি? সি যদি তাত সঁচাকৈ আছে, আমি যদি তাক দেখিয়ে পাওঁ, তেতিয়াহ'লে তাক আমি বচাই লৈ আহিব লাগিব নহয়। কথাটো গম পাইছনে নাই? সুধা মুখখন লৈ গ'লে তাক জানো বচাব পাৰিবি? এই বন মানুহবোৰৰ হাতত কি কি বস্তু থাকে, জাঠি জোং, তহঁতে দেখোন গম পাৱই। মই হ'লে দেখা নাই, কিন্তু শুনামতে সিহঁতৰ হাতত ধেৰ বস্তু থাকে মানুহক মৰা। সিহঁতে জীৱ জন্তু চিকাৰ কৰিহে খায়। সিহঁতৰ হাতত ধেৰ বস্তু থাকিব। মোক কিন্তু কথাটো ভাবিয়ে ভয় লাগিছে। হ'লেও তহঁতে যাম বুলি কৈছ এতিয়া যাম বাৰু, কিন্তু হাতত বহুত কিবা কিবি লৈ ল'ব লাগিব। আমাৰ ঘৰত আগৰ দিনৰ তৰোৱাল দুখন মানুহ আছে, ককাহঁতৰ দিনৰ। সৰু কৰিব পাৰে, ডাঙৰ কৰিব পাৰে। সেইবোৰকে লৈ ল'ম নহ'লে দৰকাৰ হ'লে। লৈ ল'বি, চব লৈ ল'বি। যাৰ ঘৰত যি বস্তু আছে সেই যুদ্ধ কৰিব পৰা সৰু সুৰা বস্তু চব লৈ ল'বি আৰু মোকো দিবি। নহ'লে আমি গোটেইকেইটাই তাতে ফচি থাকিব লাগিব জীৱনটো। হ'ব, তহঁতকেইটা ইমানকৈ চিন্তা নকৰিবি। মই আছোঁ নহয়, চব ঠিক হৈ যাব। যদি সি সঁচাকৈ তাতে আছে, আমি তাক যেন তেনে হ'লে বচাই আনিব লাগিব। কাইলৈ ৰাতিয়ে ওলাবি। আমাৰ কপালত যদি সঁচাকৈ আমাৰ বন্ধুটো আকৌ ঘূৰাই পাবলৈ লিখা আছে, তেতিয়াহ'লে আমি তাক নিশ্চয় পাম।